রবি রিয়া হে বিনোদান খগেন্দ্র নাম যার অখির রাম হরি রাম হরি বুলানি রে রাম হরি রাম হরি বুলানি হে বিশু শরণ নিতে প্রভু শ্রী শরণ থাকে যেন অচলা ভকতি শরণ বন্দন যাও পুনৰ কাৰ্যত ব্ৰতী খবৰ নিমিত্তে আজ্ঞা পালি শ্ৰী হৰি যাব লাগিব মই প্ৰাগজ্যোতি ঘৰ দিশে চোৱা মই দানৱ মই দেৱ শিল্পী বিশ্বকৰ্মা শিল আৰু চকুলোৰে অসুৰৰ অভেদ্য দুৰ্গ নিৰ্মাণ কৰিছোঁ বিৰাম নাই বিশ্ৰাম নাই গুৰুদেৱ দেৱতা হৈ আপুনি যি যন্ত্ৰণা ভোগ কৰিছে তাক দেখিবলৈ পাই মই বৰ কষ্ট পাইছোঁ গুৰুদেৱ বন্দিত্বৰ কলংক যি ৰাখিলোঁ ধৰাত সেয়া জানো কোনো কালেই আঁতৰি যাব যুগে যুগে জগতবাসীয়ে কৰিব প্ৰকাশ মৰ্ত্যৰ অসুৰৰ হাতত বন্দী বিশ্বকৰ্মা নৰকৰ অন্ধকাৰ পোতাশালৰ আলহী এয়া অতি অসহ্য মৈদানৱ এয়া অতি অসহ্য পিতা অসহ্যৰ বাট খুলিবলৈ আৰু বেছি পৰ নাই মই তোমালোকক মুক্ত কৰি দিবলৈ আহিছো যাই ইমান হাস নকৰিবি পিতা মোক আজি মুক্তি নালাগে মই আজি নৰকৰ বন্ধনত আবদ্ধ পিতা মোক ক্ষমা কৰিবা ইন্দুমতী মই গুৰুদেৱক উদ্ধাৰ কৰিব পৰা নাই ময়ো আজি বন্দী নৰকৰ দাসত্ব বন্ধনত তাৰ বাবে কোনো চিন্তা নকৰিবা সকলো মুক্ত হ'ব আজি যদুপতিয়ে নিজেই সমৰ কৰিব নৰকাসুৰৰ সমে গতিকে সকলো মুক্ত হ'বা পিতা মই এতিয়া আহিলোঁ ময়দানত তুমি মাত্ৰ পিতাৰ যতন ল'বা মই আহিলোঁ মই
একো লাভ নাই ইন্দুমতী। যদিও বা যদুপতিয়ে নৰকৰ বিৰুদ্ধে অস্ত্ৰ ধৰিব, জয়লাভ কিন্তু নৰকাসুৰৰেই হ'ব। বসুধা নন্দনৰ বৈকুণ্ঠ লাভ হোৱাটো নিশ্চিত। ধন্য ধন্য নৰকাসুৰ, বৈৰ ৰূপে চিন্তা কৰি শ্ৰীকৃষ্ণক সহজতেই তুমি মুক্তি লাভ কৰিবা। মই জানক গুৰুদেৱ, এই জয় পৰাজয় আমাৰ বাবে নহয়। বলা মৈদানক আমি নিজ কাৰ্যত ব্ৰতী হওঁগৈ। ভাই কৃষ্ণ দাদা দাদা ভাই তুমি তুমি আহিলা দাদা, বাৰ্তা পঠাইছিলো মই। বাৰ্তা মই লৰি আহিছো ভাই। কোৱা কি কাৰণে এই যুদ্ধৰ আয়োজন? নৰকাসুৰক সংহাৰৰ হেতু। নৰকাসুৰ? কোন নৰকাসুৰ? দাদা, বসুমতীৰ পুত্ৰ প্ৰাগজ্যোতিষৰ ৰজা, যি আজি বিশ্বত আতংকৰ সৃষ্টি কৰিছে। ধন্য ধন্য নৰকাসুৰৰ বাহুবল, শতবাৰ প্ৰশংসিছো মই। দাদা, তুমি তুমি ভুল বুজিছা দাদা। যিদৰে মই বিশ্বৰ শান্তিৰ বাবে মাতুল কংস, শিশুপাল, জৰাখণ্ড, কাল যবন আদি অশান্তিৰ কাৰণবোৰক নিৰ্মূল কৰি শান্তি ৰাজ্য স্থাপন কৰিলো, ঠিক সেইদৰে বিশ্বৰ মংগলৰ কাৰণে নৰকাসুৰক সংহাৰ কৰিব খুজিছো। সেয়ে কৈছো ভাই, এনে মহাশক্তি অৱজ্ঞাৰ পাত্ৰ নহয়। দাদা, তুমি তুমি ভুল বুজিছা দাদা। ভাই। নাজানানে আমি কোন, কিয় নৰৰূপ ধৰিছো ধৰাত? নৰকে তোমাৰ আৰু মোৰ আগত তাৰ উচ্চকীৰ অৱনত নকৰে কোৰাকে। ভাই। পাৰিলে সি আমাৰ শক্তিকো ভৰিৰে মুখাৰি তোমাৰ নাঙলকো কৰিব তিৰস্কাৰ। কি কলা ভাই? অত অহংকাৰ তাৰ? সি মোৰ নাঙলকো কৰে তিৰস্কাৰ। দাদা। ভাই কৃষ্ণ, ওলোৱা যুদ্ধৰ হাজেৰে। দাদা ভাই দাদা প্ৰথমতে জানি লোৱা, কথাইটো অতিকে গধুৰ। ভাই আমাৰ লগত যাব লাগিব সত্যভামা ৰাণী। তেওঁৰ আদেশতে মুক্তি লাভ হ'ব অসুৰ নৰকৰ। মই তোমাক নুবুজো কৃষ্ণ। সত্যভামা দেৱী কিয় যাব লাগে সমৰ ক্ষেত্ৰলৈ? দাদা, ভাই তুমি নবুজাটো স্বাভাৱিক। তুমি যি ভাল দেখা তাকেই কৰা। মই মাথো সময়ত যুদ্ধ যাত্ৰাহে কৰিম। মই এতিয়া আহিলোহে। তুমি নবুজাটো স্বাভাৱিক কথা দাদা। তাহানি বসুমতীয়ে প্ৰকাশ্যে মোক স্বামী ৰূপে পাবলৈ কৰা ইচ্ছাৰ বাবেই যে সত্যভামা ৰূপে তেওঁ আজি মোৰ পত্নী হৈছে। এই কথা নৰক মাতা বসুমতীয়ে এতিয়াও বুজি পোৱা নাই। সত্যভামাৰ অনুমতি আহিছে, বসুমতীৰ অনুমতি হ'ব সেয়া তেওঁতো নাজানেই। নৰকক সংসাৰৰ হেতু সত্যভামাৰ অনুমতি, বসুমতীৰো অনুমতি হ'ব। যাওঁ, সত্যভামাক প্ৰাগজ্যোতিষৰ দিশে যাবলৈ প্ৰস্তুত কৰোগৈ। নৰকাসুৰ, এ রাত্রির হওয়ার কারণ নিশ্চয় অর্থপূর্ণ নহয়নে আই? প্ৰথমে মোৰ প্ৰশ্নৰ উত্তৰ দে। কোৱাই, কি প্ৰশ্নৰ উত্তৰ বিচাৰি আহিব লগা হ'ল? হিমাদ্ৰী প্ৰদেশৰ বীৰাংগনা সৰসজাৰ কুমাৰী আনিছিলি তই কাৰ আদেশত? কিয় আই, প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ আদেশত। কুলাংগাৰ পুত্ৰ, তোক যে মই সেই কাম কৰিবলৈ বাধা দিয়াৰ কাৰণ এটাই আছিল, তোৰ মৃত্যুক বাধা দিছিলো মই।
ৰমণীক তই কৰিলি হৰণ জাননে তই কোন সেই ৰমণী? এতিয়া জানো জনাৰ কিবা প্ৰয়োজন আছে আই? ঠিকেই কৈছ তই। আজি ভগৱানৰ ইচ্ছাত বাধা দিয়াৰ শক্তি তোৰ মোৰ নাই। কিন্তু সেই কথা মাতৃৰ হৃদয়ে মানি লওঁ কিদৰে? ধন্য কাল, তোৰ অসাধ্য একোৱেই নাই। ধন্য কাল, তোৰ অসাধ্য একোৱেই নাই। যোৱাৰ আগতে এবাৰ নুসুধিলা কেনে আছো মই? মাতৃত্বৰ স্নেহে আহি মাথো কৈ গলা, পুত্ৰ অতি শীঘ্ৰে মিলিব মৰণ। সঁচাকৈ মাতৃ আজি মোৰ জীৱন সাধ্য। ভগৱান বিষ্ণুৰ নৰ অৱতাৰ শ্ৰীকৃষ্ণ আজি মোৰ বিপক্ষে। আহা কৃষ্ণ, তোমাৰ পদধূলা পাই প্ৰাগজ্যোতি সম অমৰাৱতীপুৰ মহাতীৰ্থত হব পৰিণত। গৌৰৱবাহক প্ৰাগজ্যোতিখন গৌৰৱবাহক আই বসুমতীৰ নৰকৰ আজি প্ৰাণলৈ মমতা নাই। নৰকৰ আজি প্ৰাণলৈ মমতা নাই। নৰকৰ আজি প্ৰাণলৈ মমতা নাই। তা খিতা ধিনা ধিতি তা খিতা খিতা তা খিতাও ধিনা ধিনা নিতা খিতা ধেই দাও হেড ধিনা ধেই যুদ্ধ হেতু চলি যায় রাম কি সভাই সামতা হাতে ধরি চক্র পারি যায় এই মতে পায়া গয়া জ্যোতি পুরে রাম হরি ভোলা হর বজনে তাখি তাখি না খিতি তাখি 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 তাও ধিনা ধিনা নিতা খিতা ধেই দাও হের ধিনা ধেই দাদা, ভাই এতিয়া উপায় কি দাদা? নৰকে নিজেই যদি দুৰ্গৰ দ্বাৰ মেলি ওলাই নাহে দাদা, বিশ্বকৰ্মাই বনোৱা দুৰ্গ ভেদ কৰাটো ইমান সহজ নহয় দাদা। তেন্তে ভাই সত্যভামা দেৱী আৰু আমাৰ বিপুল বাহিনী কি ইয়াৰ পৰাই উভতি যাব? দাদা, সত্যভামা সময়ত হ'ব উপস্থিত। সময়ত তুমি সকলো বুজিবা। তোমাকনো মই কেতিয়া বুজি পালো ভাই? হৌৱা কোনোবা এজন এইফালে আহিব লাগিছে। কত সৌভাগ্যৰ বলত ৰামকৃষ্ণৰ আজি চৰণ দৰ্শন কৰিবলৈ পালো। প্ৰভু দাসৰ সেৱা কৰক গ্ৰহণ। উঠা বিশ্বকৰ্মা, সঠিক সময়তে তুমি হলা উপস্থিত। এই দুৰ্গৰ পথ মুকলি কৰি দিয়া। এয়া কেনেকৈ সম্ভৱ হ'ব প্ৰভু? আজি দুৰ্গৰ কাম সম্পূৰ্ণ হোৱাত নৰকাসুৰে মোক মুক্তি কৰি দিছে। এনে কাৰ্য মই কেতিয়াও কৰিব নোৱাৰো প্ৰভু। ধন্য বিশ্বকৰ্মা, ধন্য তুমি। নিজ হাতে কৰা সৃষ্টিক কিদৰে ধ্বংস কৰিবা? নৰকে নিজেই দুৰ্গৰ দ্বাৰ মেলি ওলাই আহিব। তেন্তে অতি সুন্দৰ কথা।
বিশ্বকৰ্মা, প্ৰভু তুমি সাগৰৰ বুকুত এটি প্ৰাসাদ নিৰ্মাণ কৰাকৈ তাত 16,000 কন্যা থাকিব আৰু তেওঁলোক মোৰ বিবাহিত পত্নী হ'ব। মই একো বুজা নাই প্ৰভু। নবুজাটো স্বাভাৱিক। শুনা, ত্ৰেতাত যেতিয়া মেঘনাথে মায়া সীতাক বধ কৰিছিল, মিত্ৰ বিভীষণে মোক স্পষ্ট কৰে সেয়া মায়া সীতাহে আছিল। আৰু তেতিয়াই অগ্নিদেৱে সেই মূৰ্তিসমূহ মোক দেখুৱাত তাত প্ৰাণ সঞ্চাৰ হয় আৰু তেওঁলোকে মোক স্বামী ৰূপে পাবলৈ প্ৰাৰ্থনা কৰে। নৰকে হৰণ কৰা সেই 16,000 কন্যাই হ'ল সেই সীতাৰ মূৰ্তিসমূহ। বুজিলো প্ৰভু, সকলো অলৌকিক। যাওঁ প্ৰভু, আপোনাৰ আদেশ পালন কৰোঁগৈ। যোৱা বিশ্বকৰ্মা। ব'লা দাদা। ব'লা ভাই। বসুমতী আজি মোৰ পুত্ৰক ৰক্ষা কৰিব কোনে? ধৰিত্ৰী, আজি তই বৰ ভাগিনী। ধৰিত্ৰী, হৱা সৈন্য দেৱগণে হাৰিব লাগিছে। বসুমতী গন্ধৰ্বই মৃদংগ বজাই অট্টহাস্য কৰিব লাগিছে। মোকেই উপহাস কৰি মোৰ পুত্ৰৰ মৃত্যু হ'ব দেখি সকলোৱে আনন্দ কৰিছে। ধৰিত্ৰী, আজি তোৰ সকলো কোনে দিব? কোনে তোক দিব? নাই, যদুপতি পুনৰ অনুৰোধ কৰোঁ, ঘূৰাই দিয়া মোক নৰকৰ জীৱন। ঘূৰাই দিয়া মোক নৰকৰ জীৱন। সেই যদুপতি চাই যোৱাহি আজি বসুধাৰ পিলা। দেখা জানা বিধিৰ লিখনা, বিধিৰ লিখনাইতো নহ'ব।
প্ৰিয় না এইবাৰ তুমি মোক কৰিব লাগিব সহায় দাদা বলোৰামে ইতিমধ্যে নৰকৰ সেনাৰ লগত যুদ্ধৰ কৰিলে সূচনা এইবাৰ তুমি গৰুৰ পৰিচালনা কৰি সেই দিশে খোৱা অগ্ৰসৰ তাৰ বাবে কোনো চিন্তা নকৰিব নাথ হৌ আছো আপৰি নৰকে পুষ্প বানেৰে মোক ৰণলৈ কৰিছে আহ্বান সাৱধানে সেই দিশে হৌ অগ্ৰসৰ বলা প্ৰিয়ে নৰকক দেও সঁহাৰি বলা পক্ষীৰাজ আৰু কিমান সহ্য কৰিবি এই নাঙলৰ ধাৰ সেই দেৱজিতে মৃত্যু লৈ কদাপিতো কৰা নাই ভয় পাৰ যদি আত্মৰক্ষা কৰ তেন্তে সেয়ে হওক যি পছন্দ শক্তিৰে নৰকে যুদ্ধ কৰিছে দাদা বলোৰামো কৰিছে পলায়ন বলক বলক নাথ দাদাক আমি কৰোঁগৈ সহায় নালাগে হৌ আছোৱা মোকেই বিচাৰি নৰক এইফালে ৰাখিব লাগিছে যদুপতি কিয় আহি প্ৰাগজ্যোতিষপুৰত ৰণভিক্ষা কৰিলা দুৰ্মতি নৰক মৃত্যু তোৰ চাপে লোচৰ দেৱ দৈত্য ৰমণীৰ চকুৰ পানীৰে পতন তোৰ আনিলে পামৰ যদুপতি নোৱাৰিবা হাৰিব আজি যাৰ হাতে
যত মানে অসন্নিপতি কৰিছে না নিধন তাৰ এই প্ৰতিফল ল'ব আজি এই জাৰজ নৰকে। এই প্ৰতিশোধৰ গৰাকী তুমি নোহোৱা নৰক। তুমি জাৰজো নহয়, অসুৰো নহয়। জন্ম অধিকাৰে তুমি দেৱতা। তুমি যে নাৰায়ণৰ পুত্ৰ, আৰু ময়েই নাৰায়ণৰ পূৰ্ণ অৱতাৰ পিতৃ কুমাৰ। আকৌ আনিলা কপটতা, যাৰ বাবে বিখ্যাত তুমি। যদি তোমাৰ কথাই সঁচা তেন্তে মোৰ এই বৈষ্ণৱী অস্ত্ৰৰ গতিৰোধ কৰা। তেতিয়াহে জানিম তুমি মোৰ পিতা, জগতৰ পিতা দেৱনাৰায়ণ। কিন্তু তাৰ লগে লগে মই যে তোমাক হেৰুৱাব লাগিব নৰ। তথাপি মোৰ মনত শান্তি হ'ব, বিশ্বহি জানিব তুমি মোৰ পিতা। বসুমতীৰ ঔৰস জাত ঘৃণিত সুৰে আজি প্ৰকাশ্য কৰিব প্ৰকাশ। জাৰজ নহওঁ মই, বসুমতী মাতৃ মোৰ পিতা দেৱনাৰায়ণ, দেৱনাৰায়ণ, দেৱনাৰায়ণ। আহা পুত্ৰ নৰক, সাৰংগত জৰিলো তোমাৰ মৃত্যুৰ বান। পাৰা যদি ৰক্ষা কৰা আপোন প্ৰাণ। জুৰিলো ময়ো ধনুক মহাব্ৰহ্মবান। হয় হক সৃষ্টি নাশ, চাৰিওদিশে ঘটক প্ৰলয়। নৰকৰ আখৰি শক্তিৰ ব্ৰহ্মাণ্ড আজি পাওক পৰিচয়। মহাদুখে চক্ৰপাণী কৰিলা হাৰণ, নৰকে কৰিলা আনন্দিত মন, নৰকে কৰিলা দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা। পাতক চাক ডাকিয়ে হৰি হৰি বোলা। পাতক চাক ডাকি হৰি হৰি বোলা। একমাত্ৰ বাকী আছে মোৰ সুদৰ্শন। কি কৰো কোৱা প্ৰিয়ে? আত্মৰক্ষা কৰক নাথ, আত্মৰক্ষা কৰক। নৰকক সংসাৰৰ হেতু আপোনাৰ সুদৰ্শনকে কৰক প্ৰহাৰ। দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা। জীৱ মাতি আজ্ঞাকে ললা। উদৰখন চক্ৰ ধৰি সন্তৰ বান্ধৱ হৰি কৰি আছা ভকত উদ্ধাৰ।
হরি হরি পুত্র হোমে রণ কৰি নিজ প্ৰতি গাক ৰাখি মুক্ত কৰা জীৱন সাৰ প্ৰাণ হরি 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 কোন খেৰ অত্যাচাৰী নৰ তই যি পাপ কৰ্মে লিপ্ত হৈ বৃত্তিৰ উপযোগ ৰাখিলি ধৰাত সেই নিমিত্তে মৃত্যু তোৰ অৱশ্যম্ভাৱী আহা যদুপতি বৈৰী ভাৱে আজি মোক ত্যালিঙ্গ দেখা দেখা বিধির বিধান বিধির বিধান বিধির বিধান হাই হাই এয়া এয়া মই কি দেখিছো মই এতিয়া কি কৰো হে প্ৰভু হে অভাগী কিয় এদিন দেখুৱালা নৰক অ বাছা নৰক উঠ বাছা নৰক লীলা
যোৱা পুত্ৰ নৰক আজি খন্তে স্থান পালা তুমি বৈকুণ্ঠ ধামত আজি ঘোৰ অমাৱস্যা নিশা তোমাৰ এই মৃত্যু উপলক্ষে জ্বলিব অযুত বন্তি হব দীপাঞ্জিতা আজি প্ৰথম দীপাৱলী হব প্ৰাগজ্যোতিষত আজি খন্তে হ'ল বসুধা নন্দনৰ বৈকুণ্ঠ লাভ হৰি যোৱা বসুমতী এতিয়া তুমিও নিজ কৰ্তব্যত খোৱাকৈ অগ্ৰসৰ ভাল ভাল প্ৰভু শিৱা হয় কিয় আপোনাৰ শিৱা